নরখইরা জাত কবে খেলা জ্ঞান গুসয় জীবর সেই শৰীৰত ৰাখি মায়া যাৱে অনেক ভোগ তোমাক আসিলা কটুকে তুমি মায়ার সংগত ব্রহ্ম যে জ্ঞান লাগি শ্রুতি মায়ার সংগত তুমি হইলা হেন থান ভুঞ্জিলা নিকার তুমি নুভুঞ্জ অনুভূত ভৈল যেবে যত জ্ঞানচয় তোমাৰ বিপ্ৰতি দেখি তনু এরাম নুহিকা দুহিতা তুমি বৈদ্য ভরা যারা নহয় মলয়া লাও স্বামীও তোমাৰ। জয় কৃষ্ণ। আধ্যাত্মিক জীৱনৰ অতি দাৰ্শনিক কথা উল্লেখ কৰিছে যে আমি যিটো শৰীৰ লাভ কৰিছোঁ এই শৰীৰটোৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৰ্বশ্ৰেষ্ঠ শৰীৰ, যিটো শৰীৰক ৫টা তত্ত্বৰে প্ৰভু ভগৱন্তই ৰচনা কৰি দিছে। সেই শৰীৰটোত যদি ঈশ্বৰৰ চিন্তাৰ যিটো বুদ্ধি, আপোনাৰ যিটো বুদ্ধি ঈশ্বৰৰ চিন্তাৰ প্ৰতি যদি ধাৱিত হৈ গ'ল, আপুনি মানৱ জীৱন ধৰাৰ সাৰ্থকতা লাভ কৰিছে। ইয়াতে উল্লেখ কৰিছে বুদ্ধি অধিকাৰী এই নৰ শৰীৰৰ জাত প্ৰৱেশিলা জ্ঞান গুচয় জীৱৰ। যিজনে মানৱ জীৱন পাই কৃষ্ণৰ কথাৰ প্ৰতি আকৃষ্ট হল, আধ্যাত্মিক জীৱনৰ প্ৰতি আকৰ্ষিত হল আৰু আধ্যাত্মিক জীৱনত যে খোজ আগবঢ়ালে তেওঁতকৈ আৰু ভাগ্যৱান কোনো নাই। নিজকে আপুনি সুধি যাব যে আপুনি আজিৰ পৰা এই আধ্যাত্মিক জগত ভাগৱতৰ জগতলৈ নহাৰ আগত আপুনি কি আছিল, আপুনি কেনেকে সময় কটাইছিল, আপুনি নিজকে ৰিচাৰ্জ কৰক। মোৰতো ভাবিবলৈ ভয় লাগে। ইমান ধুনীয়া সন্ধিয়াবোৰ অৰ্থহীন কামত কটাইছিল, যিবোৰ ভাবিলে মোৰ নিজে
ভয় লাগি যায়। এতিয়াও যদি কোনো শাস্ত্ৰ অধ্যয়ন নকৰোঁ, ভাগৱত নাথাকেও মই বেলেগ কামত সময়টো নিদিওঁ, নিজকে প্ৰশ্ন কৰোঁ, ভাল কিতাপ এখনৰ লগত থাকোঁ, নাইবা আগৰ কথাবোৰ মই ভক্তি জীৱনৰ কথাবোৰ ৰোমন্থন কৰোঁ। ৰোমন্থন বুলি কোৱা হৈছে। তথাপিও বৈষয়িক কথা, সাংসাৰিক কথাত মোৰ সময়কণ নষ্ট নকৰোঁ, অৰ্থহীন বুলি ভাবোঁ, চমুতে পাপ লাগে বুলি ভাবোঁ। জয় কৃষ্ণ। এজন মানুহৰ লগত যদি খুব সাংসাৰিক কথাত পাতি থাকোঁ, মই ভাবিছোঁ আজি পাপ কাম এটা কৰিলোৱেই নেকি। কি দৰকাৰ আছে কথাবোৰ পাতি, কি লাভ আছে? তাতোকৈ যদি এটা কাহিনী উলিয়াই লওঁ, বিশেষকৈ কৃষ্ণ কথা আৰু উত্তম। প্ৰত্যেকজন ব্যক্তিয়ে কৃষ্ণৰ সম্বন্ধে জানে। ক'ত জন্ম হৈছিল? কংসৰ কাৰাগাৰত বসুদেৱে লৈ গৈছিল। এইখিনি কথাকো যদি আপুনি অকণমান পাগুলিয়াই দুজনৰ লগত পাতে, এইটো কাৰণে আটাইতকৈ ভাল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি কীৰ্তন পুথিখন লিখি থৈ গৈছে, তাত আপোনালোকে প্ৰথম শিশুলীলা কীৰ্তনটো মুখস্থ কৰে। এটা মুখস্থ কৰিলে গোটেই জীৱন চলি যাব পাৰিব। কৃষ্ণ ৰূপে দৈৱ কীত ভৈলা অৱতাৰ, শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ, পীতবস্ত্ৰে শোভে শ্যাম কলেবৰ, কমল লোচন স্বৰূপ অৰুণধৰ। কিমান মাতৃয়ে পৃথিৱীত আজিলৈকে সন্তান জন্ম দিছে হিচাপ নাই। কোনো বৈজ্ঞানিকে ক'ব পাৰিব, কোনো ৰেজিষ্টাৰে ক'ব পাৰিব নেকি আজিলৈকে ইমানগৰাকী মহিলাই ইমানজন সন্তান জন্ম দিলে? কম্পিউটাৰ ফেল হৈ যাব, কোনোবাইতো পঞ্জীয়নেই কৰা নাই। কিন্তু এই দৈৱকীয়ে কোলাত যিজন মহাপুৰুষ কৃষ্ণৰ আবিৰ্ভাৱ হ'ল চতুৰ্ভুজ ৰূপত, তেওঁ হালধীয়া বস্ত্ৰৰে সুশোভিত হৈ আছে। কি সুন্দৰ উঠ, নাক, চকু, ধেনুবেৰীয়া চেলাউৰি, ইমান ধুনীয়া বৰ্ণনা। এটা পদ মুখস্থ কৰি চাব। সেইটোৱে সদায় নতুন নতুন ৰূপত আপোনাক প্ৰভুজনে যে প্ৰশ্ন কৰে, দুজন ভকত লগ লাগিলে কি লাভ হয়? যদি দুয়োজন ভকতৰো যদি এইটো পদ মুখস্থ থাকে, তাকে ৰিচাৰ্চ কৰোঁতে গোটেই ৰাতিটো খুৱাই দিব পৰা যাব। জয় কৃষ্ণ। ইমানবোৰ বহু ভগৱন্তৰ মানে শব্দত পদত সোমাই আছে। তাকে কোৱা হৈছে, আপোনাৰ বুদ্ধিয়ে যিদিনাখনে কৃষ্ণৰ কথাৰ উৰ পাবলৈ আগবাঢ়ি যাব। মই প্ৰথম অৱস্থাত তেনেকুৱাই আছিল। কৃষ্ণনো কোন? কিয়নো তেওঁ ভগৱান হ'ল? ইমানবোৰ শক্তিনো কি? কিয় তেওঁ ইমান শক্তিৰ অধিকাৰী? গোটেই ব্ৰহ্মাণ্ডখন তেওঁ কেনেকৈ চলাইছে? এই প্ৰশ্নকেইটাৰ পিছে পিছে মই ঘূৰিছিলোঁ। ঘূৰি ঘূৰি যেতিয়া মই শাস্ত্ৰবোৰ অধ্যয়ন কৰি গম পালোঁ, বাপৰে বাপ, প্ৰভু ভগৱন্তৰ যিটো অনন্ত শক্তি, তেওঁ কি খায় মই সেই পৰ্যন্ত গৱেষণা কৰিছোঁ। এতিয়া মই আপোনাক উল্লেখ কৰা নাই, প্ৰভু ভগৱন্তেও কিবা নোখোৱাকৈ জীয়াই থাকে নেকি? তেওঁতো কিবা এটা খাদ্য আছে। সেই গোটেই কথাবোৰ ভাগৱতত দিয়া আছে। সেইকাৰণে ভাগৱত এনেকৈ এখন সমুদ্ৰ, সাঁতোৰ মেলক। আপুনি ভাগৱত এখন কিনি আনক, পদ ভাগৱততকৈ কথা ভাগৱত বহুত ভাল। আপুনি তাৰ মাজত সোমাই যাওক, সাঁতোৰক, জীৱন সুন্দৰ সুন্দৰ। তাকেই কৈছে পৰমাত্মাই জীৱাত্মাক, হে জীৱাত্মা, তোমাৰ এই শৰীৰত তুমি বুদ্ধিৰ অধিকাৰী হৈ গলা, আৰু এই বুদ্ধিয়ে যদি কেনেবাকৈ তোমাক মায়াটোৰ প্ৰতি আকৰ্ষিত হলা, তুমি সেই মায়া সাগৰৰ পৰা উঠিব নোৱাৰিবা। হে বৈদৰ্ভী, তুমিও মায়াৰ সাগৰতে পৰি আছা। কোন তোমাৰ এইজন স্বামী মলয়া দাস? কিয় তোমাক এৰি গুচি গ'ল? একেলগেতো স্বামীৰ লগত ৰাজসিংহাসন ত্যাগ কৰি গুচি গৈছিল। যদি তোমাৰ আপোনজনে হয়, কিয় গুচি গ'ল? তাৰমানে আমাৰ আপোন ভগৱান কৃষ্ণৰ বাহিৰে কোনো হ'ব নোৱাৰে। তাকে কৈছে, সেই শৰীৰত আহি মায়া লাগ পাই, ভূত যাবে অনেক ভোগ তোমাক ঠাই। মায়াৰ কবলত পৰি ভগৱানৰ কথা বিস্মৃতি হৈ আমি কেৱল ভোগৰ সংসাৰত থাকো। কিন্তু শৰীৰটোৱে কিমান দিন ভোগ কৰিব? এই ভোগ কৰা যন্ত্ৰটো নষ্ট হৈ যাব এদিন। ধৰি লৈছো কোনোবাই মাংস খাই খুব ভাল পায়, কি দাঁতকেইটা চিৰদিন থাকিব নেকি বাৰু? কওকচোন বাৰু। দাঁতকেইটা গুচি গ'ল, মাংস খাবলৈ ইচ্ছা গৈছে, কিমান কষ্ট পাব আপুনি? চুবোৱা যন্ত্ৰটো চাওক। আমাৰ আজিকালি বিজ্ঞানে কি কৰিছে?
এনেকুৱা কিছুমান বস্তু কংক্ৰিটৰ ব্যৱস্থা সিমেন্ট বালি শিল দি কংক্ৰিট কৰিছে 100 বছৰ 150 বছৰ যাব কিন্তু ভগৱানৰ কংক্ৰিট চাও দাঁতকেইটা তেনেকুৱাইতো প্লাষ্টাৰ হয় এইটো কংক্ৰিটে হয় ভগৱানৰ কংক্ৰিট কেইটা আপুনি চাও এবাৰ গাখীৰ খোৱা দাঁত সৰুৱাই দি পিছত এবাৰ দিব সেইকেইটা গলে আৰু ঘূৰি কি কংক্ৰিট হিচাপ কৰক আপুনি পাৰিছে বিজ্ঞানে তেনেকৈ উলিয়াবলৈ নাই পৰা এটা মানুহৰ দাঁতটো সৰি গলে তাক ভিতৰৰ পৰা গজাই দিয়কচোন তেতিয়া কম বিজ্ঞান বহুত ওপৰত নাই নকল এটা লগাই থব যিটো প্ৰকৃতটোৰ পৰা বহু দূৰত সেইকাৰণে ভোগ কৰিও লাভ নাই ভোগ কৰিবলৈ শক্তি থাকোতে ভোগৰ পৰা উঠি আহিব পৰা যেন বীৰ বুজিব পাৰিছেনে যে এজন মানুহৰ যে তেওঁ ডাইজেষ্ট পাৱাৰ বহুত ভাল ডেকা অৱস্থাতে তেওঁ নিৰামিষ হৈ গ'ল সেইটোক বীৰ পুৰুষ বুলি কোৱা হয় কোনোবাই ডায়েবেটিছ হোৱাৰ পিছত চেনি এৰাটো কিবা বীৰ পুৰুষ হ'ল নেকি জয় কৃষ্ণ ধৰি লৈছে এজন মানুহৰ মধুমেহ ৰোগ ডায়েবেটিছ হৈ গ'ল তেওঁ কৈছে নাই মই চেনি এৰিলো এইটো কি হয় বীৰত্ব পুৰুষ বুজিব পাৰিছে অৰ্থাৎ আপোনাৰ দেহটোৱে বিষয় বাসনা ভোগ কৰিব পৰা ক্ষমতা আছে আপুনি বিষয় বাসনা কৰিছেও কিন্তু দেখিছে এই সুখটো খন্তেকীয়া ই চিৰ শান্তি দিব নোৱাৰে ইয়াৰ ফলাফল ৰিজাল্ট দুখময় যে আপুনি জ্ঞান আৰু বৈৰাগ্য ষ্ট্ৰং যদি হৈ যায় তেতিয়া দেখিব জীৱন অতি সুন্দৰ তাকেই কোৱা হৈছে যে পৃথিৱীখন অতি সুন্দৰ মই জানো এখন পৃথিৱীৰ পৰা এদিন মই যামগৈ আপুনি মৃত মানুহৰ নিচিনাই কাম কৰকচোন জীয়াই আছে আপুনি কিন্তু আপুনি ধৰি লওক আপোনাৰ মৃত্যু হ'ল অৰ্থাৎ মৃত্যুৰ অন্তত আপুনি কিমান কাম আছে আপোনাৰ জীৱনৰ শেষ দিন হিচাপে কাম কৰিব দিছে প্ৰতিটো দিন জীৱনৰ শেষ দিন হিচাপে কাম কৰক আপুনি এজন বীৰ পুৰুষ ধৰি লৈছো মোৰ কালিলৈ মৃত্যু হৈ যাব আজি মই কিয় প্ৰাৰ্থনা নকৰিম আজি মই ভাগৱতলৈ কিয় নাযাম মই ভাগৱতখন কিয় নশুনিম মৃত্যু হলেতো মৰিবই নোৱাৰিম বুজিব পাৰিছেনে মোৰ মৃত্যু সমাগত বুলি আপুনি ভক্তি কৰি যাওক সাধুৰ সংগ কৰক যে মৃত্যু সময়ত যিহেতু বহুত মিছা কথা ক'লে শাস্তি পাম আজিৰ পৰাই ত্যাগ কৰ নাই মই কেতিয়াও কদাপিও মিছাত নাথাকো বিষয়ত নাথাকো কেৱল ভক্তি বাকীবোৰ কাম কৰিবই লাগিব আপুনি আপোনাৰ পৰিয়ালটোৰ কাৰণে সময় দিবই লাগিব নিজৰ জীৱিকাৰ বাবে যি কৰি আছে কৰিবই লাগিব তাৰ মাজতে 24 ঘণ্টাৰ ভিতৰত আধা ঘণ্টা যদি ভগৱানৰ লগত সম্পৰ্ক কৰিলে কিবা লোকচান আছে নেকি জয় কৃষ্ণ মই ঘৰত মানটো ইমান দিন নাথাকো ঠাণ্ডা দিন পৰিছে নহয় চোফাখনতে জীৱকে বহি ল'ম মোবাইল চবাইলো লগত নাই তই শুনি কিবা ভাবি থাকো একো নাপাব ভিতৰত থকা কৃষ্ণটোকে অলেখলেখকে চাবলৈ যত্ন কৰো তেওঁ ভৰি দুখনক মনত পেলাই গম পাইছে অৰুণ চৰণে শৰণ ললো মানৱী জীৱন সাফল গ'ল বুজিব পাৰিছেনে একো চিন্তা নকৰো কাপোৰ এখন উৰি লৈছো না নৰো হৈছে কাপোৰ দুই এটা চোলা পিন্ধিলে ভৰিখন তুলিলে ধুনীয়াকে চোফাখনত বহি লৈছো চকু মুদি দিলো ভিতৰত হৃদয় পদ্মত প্ৰভু ভগৱন্ত আছে তেওঁৰ নাম অবিৰাম জপ কৰিছো তেওঁৰ ৰূপ এফালৰ পৰা চাই গৈছো এনেকৈ বৰ্তমান সময় কটাই আছো জয় কৃষ্ণ ওচৰতে কেতিয়াবা কোনোবাই মাত দি থাকিলেও গম নাপাওঁ কেতিয়াবা খোৱা বস্তু দি যায় গৰম পানীটো খাওঁ সেইটো ঠাণ্ডা হৈ যায় এই যে নিজে নিজৰ লগত সময় দিয়ক কিমান ভাবিব ল'ৰা ছোৱালীৰ কথা কিমান ভাবিব পৃথিৱীৰ কথা বাতৰি চাবলৈও বাদ দিছো আজিকালি মই এটাই কৈছো এয়া ইলেকশ্যনৰ বতৰ 2-3টা পাৰ্টিত মোৰ যুদ্ধ হ'ব একদম ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ দিনাখন মই বাতৰিটো চাম আজি কোনে জিনিলে বেয়া কৈছো নেকি জয় কৃষ্ণ ইমান আগতীয়া প্ৰস্তুতিবোৰ অমুকে তমুক কৈছে তমুকে তমুক এনেকে চাই থাকো নিজৰ ষ্ট্ৰেছ বাঢ়ি যায় চিন্তাটো সেইটো সোমাই যায় কোনোবা এটা দল আপোনাৰ প্ৰিয় হৈ থাকিব তাৰ প্ৰতি আপুনি আকৰ্ষিত হৈছে কি ডেমেজ হৈছে চিন্তা আহে মই কওঁ এদিনেই বাতৰি চাম ৰিজাল্ট ওলাই গ'ল বোলে অমুক জিনিছে সেই বাতৰিটো চাম বিজয় ধ্বজটো তাত চাম কাৰণ সেই যে বিজয় হৈছে যিজনে প্ৰধানমন্ত্ৰী আসনত সোমাইছে যিজনে মুখ্যমন্ত্ৰী আসনত কোন জানে তেওঁলোক ভাগৱতত কৈ আছে সেয়া চন্দ্ৰবংশ সূৰ্য বংশ আৰু মনু বংশৰ এজন বুজিব পাৰিছে না বুজা বৰ্তমান মন্ত্ৰীবোৰ হ'ল ৰজা ইয়াত যেনেকে পৃথ্বী ৰজাৰ কথা পঢ়িছো পুৰঞ্জন ৰজাৰ কথা পঢ়িছো তেওঁলোকৰ বংশৰ ধাৰটো এতিয়াও পৃথিৱীত আছে
নে বুজা নাই আপোনালোকে? যাৰ ৰাজবংশৰ গুণ থাকিব, তেজ থাকিব, তেওঁ য'তেই নাথাকক আসনখন পাবই। যে নৰেন্দ্ৰ মোদী যে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছে, তেওঁ পূৰ্ব জন্মত কি কৰিছিল মাজতে মই ৰিচাৰ্চ কৰিছিল। ইমান এখন ডাঙৰ আসনৰ গৰাকী হ'ল, 2-3টা কাম কিয় হ'ল? তেওঁ পুৰাণত লিখা আছে, চাই ল'ব তাতে কেনেকে তেওঁ আসনখন পাই গৈছে, তাতে লিখা আছে। যোৱা জন্মত বহুতো মঠ মন্দিৰত দান কৰিছিল আৰু কোনোবা বিশেষ বিশেষ মন্দিৰ বনাই দিছিল আৰু ইমান বিশাল ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীত্ব পাইছে। এই শাস্ত্ৰতে লিখা আছে। সেইকাৰণে মই ইমানবোৰ যুদ্ধ কৰি নাথাকো। শেষ ৰিজাল্টটো চাওঁ, অমুক হৈছে, এওঁ হয় চন্দ্ৰ বংশৰ, নহয় মনু বংশৰ, নহয় সূৰ্য বংশৰ। তাতে বংশটো ওলাইছে। আপুনি ৰিচাৰ্চ কৰক, চব কথা ভাগৱততে আছে। আৰু জানো এতিয়া বৈদৰ্ভিক বুজাই দিছে, হে বৈদৰ্ভিক, কোন মলয় দাস তোমাৰতো কোনো নহয়। কৈছে দুহিকা দুহিতা উল্লেখ কৰিছে, মায়াৰ সংগত তুমি ভৈলায়না থান, ভুঞ্জিলা নিকালত তুমি নুভুঞ্জয়া, আনে ভোগ নকৰা বহুতো তুমি দুখ পালা, যে তোমাৰ মায়াৰ কবলত, মায়াত থাকিলে দুখ বেছি। এজনীয়ে ছোৱালী আপুনি তাকে জীৱনটো বুলি ধৰিছে, আপুনি ধৰি লৈছে, ঈশ্বৰে নকৰা যে আপুনি বহুত ডাঙৰ চাকৰি কৰে, আপোনাৰ স্বামীও চাকৰি কৰিছিল, ধৰিছো কৰিছিল, এতিয়া নাই, ছোৱালীজনী আপুনি বিদেশলৈ পঠালে, একমাত্ৰ ছোৱালী, তাই যদি পঢ়া কাৰণ কিবা কাৰণে যদি ড্ৰাগছ আসক্ত হৈ গ'ল, ঈশ্বৰে নকওক, একমাত্ৰ মাতৃৰ একমাত্ৰ কন্যা সন্তান বাহিৰত পঢ়িবলৈ গৈ ড্ৰাগ এডিক্টেড হৈ যদি কেতিয়াবা জেলত সোমাই আছে, সেইজনী মাক হ'ব কেনেকুৱা লাগিব? এবাৰ জয় কৃষ্ণ। মই বহাই কোৱা নাই, প্ৰসংগটো কৈছো যে গোটেই মায়াৰ খেলা, সেই ছোৱালীজনীয়ে কষ্ট দিব আপোনাক, মায়াটো ৰাখিব ভগৱানক অৰ্পণ কৰি, প্ৰভু তোমাৰে অৱদান, তোমাকে অৰ্পণ কৰিছো, তুমি চাও, ভগৱানক গতাই দিলে আৰু চিন্তা নাথাকে। এতিয়া আজি বুজাই আছে বৈদৰ্ভী, মলয় দাস তোমাৰ স্বামী আছিল, তুমি খুব মায়াত পৰি আছিলা, তেওঁৰ মৃত্যুত দুখ কৰিছা, আচলতে মলয় দাস তোমাৰ কোন হয়? ধুনীয়াকে পদত লিখিছে, নুহিকা দুহিতা তুমি বৈদৰ্ভ ৰাজাৰ, নহয় মলয়ৰাই স্বামীও তোমাৰ, তুমি বৈদৰ্ভ ৰজাৰ জীয়ৰীও নাছিলা, মলয়া ধ্বজো তোমাৰ স্বামী নাছিল, তাৰ আগতে তুমি পুৰন্দৰহে আছিল, তাৰো আগত তুমি কোন আছিলা? কথাটো বুজি পাইছে? সেইকাৰণে কৈছে, এতিয়া আমি দুইজন প্ৰভুৱে লগালগি হলে, ইয়ালৈ তেখেতে নিমন্ত্ৰণ কৰিলে, আহিলো, কোনোবা জন্মত চাগে আত্মাটো এই মহাভক্তিৰ কাৰণে যোগাযোগ। যদি আমি যোৱা জন্মৰ কথা চাওঁ, তেওঁ বা আছিল ক'ত, মই বা আছিলো ক'ত, যোৱা জন্মৰ কথা বাদ দিয়ক, আজি পৰা 10 বছৰ আগত তেওঁৰ নামটোকে মই শুনা নাই, না তেওঁ মোৰ নামটো শুনিছে। কথা এটা কৈছো, কোন কেনেকৈ আহি লগ লাগিব, যদি ভক্তিৰ যাত্ৰাত লগ হোৱা যায়, সেইখিনি আমাৰ জীৱনৰ আচল সম্পদ। তাকে এতিয়া ভক্তিৰ যাত্ৰাতনো কোন কোন লগৰীয়া হ'ব পাৰে, বৈদৰ্ভী ৰাণীৰ তাৰ বিষয়ে কৈ আগবাঢ়িছে সামৰণিৰ দিশত, আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।